নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ উঠিছে যোৰহাট জিলা বিজেপি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত বিজেপিৰ প্ৰতিবাদ কাৰ্যসূচী কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ উঠে যোৰহাট জিলা বিজেপি যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলৈ বটল দলিওৱা হ'ল তেওঁৰ কনভয়লৈ তেওঁৰ গাড়ী লৈ এইটো অতি লজ্জাজনক কথা আৰু এইটো অতি আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে তেতিয়াহ'লে কি থাকিব গণতন্ত্ৰত একো নাথাকে আমি একেবাৰে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে ৰাজনীতি প্ৰচাৰ কৰক এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি সেই চিনাকি তেওঁলোকে দিব নালাগে মই ইয়াকে কৈছোঁ আৰু আমি সেই তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ উল্লেখযোগ্য যে সোমবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয় লৈ কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে বটল নিক্ষেপ কৰাক লৈ যোৰহাট বিজেপিৰ প্ৰতিবাদ যোৰহাট ষ্টেডিয়ামৰ পৰা প্ৰতিবাদী ৰেলী উলিয়াই যোৰহাট জিলা বিজেপিয়ে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।